নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিঅ'নাইন চেনেল। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে যে RRB টেকনিচিয়ানৰ ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় ৬,২৩৮টাতকৈ অধিক চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে যদি আবেদন কৰে আপোনাৰ চেলাৰী হ'ব ১৯,০০০ পৰা কিন্তু আপোনাৰ আৰম্ভণি হ'ব। তো আপোনালোকে যদি ইয়াতে আবেদন কৰে তো ইয়াতে আপুনি 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে ইয়াতে আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আমি ইয়াৰ ডিটেইলছসমূহ চাই ল'ম। ইয়াত দেখা হৈছে RRB টেকনিচিয়ান যিটো ৰিকুৱাৰমেণ্ট হয়। ইয়াতে দেখা হৈছে আপোনাৰ যিটো পোষ্ট নেম হয় এইটো দেখা হৈছে টেকনিচিয়ান। নেম অফ পোষ্ট হৈছে ইয়াতে ৬,২৩৮টা পদ ইয়াতে মুকলি কৰা হৈছে। টেকনিচিয়ান গ্ৰেড 1 যিটো হয় ইয়াতে 183 আৰু টেকনিচিয়ান গ্ৰেড 3 আপোনাৰ আছে ৬,০৫৫টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। ইয়াৰ অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। তো ইয়াত দেখা হৈছে টেকনিচিয়ান গ্ৰেড 1 আৰু গ্ৰেড টেকনিচিয়ান 3 যিটো হয় ইয়াতে আপোনালোকৰ চেলাৰীসমূহ চাব পাৰিছে। ইয়াতে গ্ৰেড 1 যিটো হয় এইটো ২৯,০০০ টকা পাব আৰু গ্ৰেড 3 যিটো হয় এইটো ১৯,৯০০ টকা কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই ইয়াত দেখা হৈছে এজ লিমিট আছে। এজ লিমিট কিন্তু আপোনালোকৰ কেটেগৰীজ বেলেগ বেলেগ হ'ব। তো কেটেগৰী আছে কিন্তু দিয়া আছে। OBC NCL 3 বছৰ, SC ST 5 বছৰ, PWBD থকা 10 বছৰ, PWBD OBC NCL যিটো হয় 13 বছৰ আৰু PWBD SC ST ৰ কাৰণে 15 বছৰ আপোনালোকে এজ ৰিক্সেবল পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে কিন্তু BSc পাছ কৰিব লাগিব। ইয়াত লগতে কিন্তু ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স ইয়াৰ ওপৰত কিন্তু আপোনাৰ BSc থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে যদি আপুনি এপ্লিকেশ্যন ফিজটো চাই ইয়াত দেখা হৈছে SC ST কাৰণে 250 টকা, এক্স ছাৰ্ভিচ যিটো হয় সিহঁতৰ কাৰণে 250 টকা, ফিমেলৰ কাৰণে 250 টকা, যিটো আদাৰ্ছ হয় 500 টকা পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টটো হ'ব লাগিব আপোনালোকে UPI অৰ্থাৎ ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব। লগতে আবেদন কৰাৰ কাৰণে আপুনি এইখন পেজত স্ক্ৰল ডাউন কৰি তলত আহি যাব। মই লিংকসমূহ দি থৈছোঁ। ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন পাব। তো অপশ্যনটো ক্লিক কৰি কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰ লগতে কিন্তু আপোনালোকে দেখুৱাইছে লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 28 জুলাই হ'ব। 28 জুলাইলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। তো আপোনাৰ হাতত কিন্তু বহুত দিন সময় আছে, তো আপোনালোকে আবেদনসমূহ কৰিব। ইয়াতে ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে এটা ফৰ্ম ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে আবেদনসমূহ কৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।